লোকসভা ইতিমধ্যে ঘোষণা হ'ল বহু প্ৰত্যাশিত যি বিজেপিৰ প্ৰাৰ্থী তালিকা। আৰু এই মুহূৰ্তত মই দৃশ্য দেখুৱাইছোঁ যে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰৰ টিকট কৰ্তন কৰি এতিয়া দেখিবলৈ পোৱা গৈছে যে পল্লৱ লোচন দাসক টিকেট প্ৰদান কৰা হৈছে বিশ্বনাথত। আৰু মই কথা পাতিবলৈ যত্ন কৰিম, প্ৰথম প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। মোৰ বাবে এক স্মৰণীয় আৰু ঐতিহাসিক মুহূৰ্ত, যিহেতু মই বিশ্বনাথৰ দৰে এক গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক বিধানসভা সমষ্টিত আজি দলে মোক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। নিশ্চিতভাৱে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী, মাননীয় ৰাষ্ট্ৰীয় সভাপতি, মাননীয় গৃহমন্ত্ৰী, মাননীয় আমাৰ সাংগঠনিক সাধাৰণ সম্পাদক আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতসকলৰ আন্তৰিকতাৰ বাবে, তেখেতসকলৰ আস্থা আৰু বিশ্বাসৰ বাবে, যাতে ভাৰতীয় জনতা পাৰ্টীৰ আজি প্ৰাৰ্থিত্ব নিশ্চিতভাৱে এক গুৰুত্বপূৰ্ণ বিষয়। অসমৰ যি প্ৰেক্ষাপট পৰিৱৰ্তন হৈছে, অসমৰ যি এক সমৃদ্ধশালী ৰাজ্য হিচাপে ৰূপান্তৰৰ যি যাত্ৰা আৰম্ভ হৈছে, সেই মুহূৰ্তত বিশ্বনাথ বিধানসভা সমষ্টিকো এক সমৃদ্ধশালী অঞ্চললৈ ৰূপান্তৰ কৰাৰ এই যাত্ৰাত মোক যে তেখেতসকলে দায়িত্ব প্ৰদান কৰিছে, ইয়াতকৈ ডাঙৰ কথা মোৰ বাবে একো হ'ব নোৱাৰে। মোৰ জন্মস্থান আৰু মোৰ জন্মস্থানক প্ৰতিনিধিত্ব কৰাৰ সৌভাগ্য প্ৰতিগৰাকী ব্যক্তিৰ বাবে এক আনন্দৰ বিষয়। সেইবাবে ৰাইজৰ আশীৰ্বাদ বিচাৰিবলৈ আহিছোঁ, ৰাইজৰ নামঘৰত সেৱা লৈছোঁ, ৰাইজৰ মৰম আশীৰ্বাদ আমি কামনা কৰিছোঁ, যাতে অনাগত দিনত আমি বিশ্বনাথৰ ৰাইজৰ প্ৰতিটো সমস্যা আমি যাতে সমাধান কৰিব পাৰোঁ আৰু বিশ্বনাথক এখন সমৃদ্ধশালী অঞ্চল হিচাপে আমি নিৰ্মাণ কৰাত যাতে আমি সক্ষম হ'ব পাৰোঁ, সেইটোৱে আমি আশা কৰিছোঁ। মনোনয়ন কিছু মুহূৰ্তৰ পিছত, কেইমুহূৰ্তমানৰ পিছতে আমাৰ এখন সভা আছে দলীয় সতীৰ্থসকলৰ লগত, সেই সভাত আমি সিদ্ধান্ত ল'ম। কিন্তু তথাপিও আমি যে প্ৰাৰম্ভিক চৰ্চা আমাৰ হৈছে, সেই প্ৰাৰম্ভিক চৰ্চাত আমি আশা কৰিছোঁ 23 তাৰিখৰ ভিতৰতহে আমি আমাৰ মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিম বুলি আমি ভাবিছোঁ। নিশ্চিতভাৱে সেইটো থিৰাং হোৱা নাই, আমি আলোচনা কৰিম কেইমুহূৰ্তমানৰ পিছত আৰু আপোনালোকক অৱগত কৰিম। যিহেতু কংগ্ৰেছৰ প্ৰাৰ্থিত তালিকা যেতিয়া ঘোষণা হ'ব, কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব? চাওক, কংগ্ৰেছ দলৰ তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিব, কিন্তু আমি ভাৰতীয় জনতা পাৰ্টি বা আমি চেষ্টা কৰিছোঁ যে আমি বিশ্বনাথৰ উন্নয়ন, অসমৰ উন্নয়ন কেনেকৈ কৰিম, সেয়াহে আমাৰ লক্ষ্য। আমি বিশ্বনাথৰ ৰাইজৰ অভাৱ, অভিযোগ, আৱেগ, অনুভূতি, সমস্যাসমূহ যাতে সমাধান কৰিব পাৰোঁ। ৰাইজৰ সামাজিক বিষয়, ৰাজনৈতিক বিষয়, অৰ্থনৈতিক বিষয় আৰু বিভিন্ন ক্ষেত্ৰত যাতে আমি অঞ্চলটিক আগবঢ়াই লৈ যাব পাৰোঁ, বিধানসভা সমষ্টিৰ সমস্যাসমূহ সমাধান কৰিব পাৰোঁ, সেয়াহে আমাৰ লক্ষ্য। সেইকাৰণে বিৰোধী দলৰ প্ৰতি আমি ইমান লক্ষ্য ৰখা নাই। আমি ৰাইজৰ ওচৰত কেনেকৈ যাব পাৰোঁ, ৰাইজৰ কাষ কেনেকৈ চাপিব পাৰোঁ আৰু ৰাইজৰ পৰা আমি মৰম আদৰ কেনেকৈ আদায় কৰিব পাৰোঁ, সেয়া আমাৰ লক্ষ্য। আৰু ৰাইজৰ সেই মৰম আদৰ আমি পাবলৈ সক্ষম হোৱা যেন আমাৰ অনুভৱ হৈছে। আচলতে আৰু এটা কথা আপোনাক সুধিম যে যিহেতু আজি দলীয় টিকট লাভ কৰিলে, সমষ্টিটোক আপুনি কেনেধৰণে লৈ আগুৱাই যাম বুলি আজি ঘৰৰ পৰা ওলাই আহিছে? কথা পাতি আগবাঢ়ি ভাৰতীয় জনতা পাৰ্টীয়ে সদায় প্ৰধানমন্ত্ৰীৰ যি মূল মন্ত্ৰ সবকা সাথ সবকা বিকাশ, সবকা বিশ্বাস সবকা প্ৰয়াস বুলি কয়। তো সবকা প্ৰয়াস বুলি যেতিয়া আমি ক'ম যে আমাৰ বিশ্বনাথত বহুত জ্ঞান সমৃদ্ধ ব্যক্তি আছে, সামাজিক ৰাজনৈতিক বিভিন্ন সংগঠন আমাৰ দলীয় সতীৰ্থসকল আছে, সকলোৰ লগত আলাপ আলোচনা কৰি আমি সমষ্টিটোৰ উন্নয়নৰ বাবে ৰূপৰেখা তৈয়াৰ কৰিম। আচলতে কোনখিনি কাম বিশ্বনাথৰ বাবে প্ৰয়োজন, কোনখিনিক আমি অগ্ৰাধিকাৰ দিব লাগিব, এই কথাখিনি আমি আলোচনা কৰিব লাগিব। মই কি বিবেচনা কৰিছোঁ এইটো ডাঙৰ কথা নহয়, ৰাইজে কি আশা কৰিছে। সেইকাৰণে যেতিয়া আমি সকলো ব্যক্তিৰ লগত আলোচনা কৰিম, তেখেতসকলে কোনখিনিক অগ্ৰাধিকাৰ দিব লাগে সেইখিনি আমাক জনাব। আমি যদিও কিছু বিষয় জানো, যদিও আমি তেখেতসকলৰ লগত আলাপ আলোচনা কৰিম আৰু তেখেতসকলে যোনখিনি বিষয়ক অগ্ৰাধিকাৰ ভিত্তিত আমি কাম কৰিবলৈ ক'ব, নিশ্চিতভাৱে আমাৰ চৰকাৰ হোৱাৰ পিছত চৰকাৰৰ লগত আলাপ আলোচনাৰে সেইখিনি সমস্যা সমাধান কৰিম। আমাৰ বিশ্বাস নৰেন্দ্ৰ মোদীৰ দৰে এগৰাকী প্ৰধানমন্ত্ৰী সময়ত আমি এই উন্নয়ন কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিছোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত বিশ্বনাথৰ মূল
অন্ততঃ সমস্যাসমূহ আমি নিশ্চিতভাৱে সমাধান কৰিম বুলি আমি আশা কৰিছোঁ। মনোনয়ন পত্ৰ কেতিয়াকৈ দিয়া হ'ব আৰু কোন কোন উপস্থিত থাকিব মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত? মনোনয়ন পত্ৰ দাখিলৰ দিন এতিয়ালৈকে আমি ধাৰ্য কৰা নাই। আমি দলীয় সতীৰ্থৰ লগত আলোচনা কৰি আমি দিন ধাৰ্য কৰিম। কিন্তু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীৰ লগত মই টেলিফোনিক বাৰ্তালাপ কৰিছিলোঁ। তেখেতক মই অনুৰোধ জনাইছিলোঁ, তেখেতে কৈছে চাই মোক জনাব। ৰাজ্যিক সভাপতি ডাঙৰীয়াকো মই অনুৰোধ জনাইছিলোঁ, তেখেতেও মোক সময় দিম বুলি কৈছে। মাননীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া তেখেতেও মোক শুভেচ্ছা জনাইছিলে কেই মুহূৰ্তমানৰ আগত, তেখেতকো মই আমন্ত্ৰণ জনাইছিলোঁ। তেখেতেও কৈছে মোৰ এটা স্থানত যাবলগীয়া আছে, তথাপিও মই চেষ্টা কৰিম। তো সকলোৰ লগত যিহেতু আজি দলীয় সতীৰ্থৰ লগত আলোচনা কৰিম, সকলোৰ লগত আমি আলোচনা কৰি নিশ্চিতভাৱে মই আশা কৰিছোঁ নিশ্চিত দলৰ কোনোবা এগৰাকী নেতৃত্বস্থানীয় ব্যক্তি আমাৰ মনোনয়নত উপস্থিত থাকিব বুলি আমি আশা কৰিছোঁ। প্ৰাৰম্ভিক পৰ্যায়ত কিবা তাৰিখ, কোন তাৰিখ কিবা তেনেকুৱা চিন্তা চৰ্চা কৰা হৈছে? 23 তাৰিখে আমি কৰাৰ সিদ্ধান্ত প্ৰাৰম্ভিকভাৱে চৰ্চা কৰিছোঁ, কিন্তু সিদ্ধান্তলৈ অহা নাই। কিন্তু ভাবিছোঁ 23 তাৰিখে খুব সম্ভৱ হোৱাৰ সম্ভাৱনা অধিক। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে পল্লৱ লোচন দাস। আৰু এনেধৰণে দেখিবলৈ পোৱা গৈছে যে টিকেট লাভ কৰাৰ পিছতে পল্লৱ লোচন দাস ঘৰৰ পৰা ওলাই আহিছে আৰু যিসমূহ নামঘৰ বা মন্দিৰ তাত সেৱা লৈছে, ৰাইজৰ আশীৰ্বাদ লৈছে। আৰু যি আগন্তুক তেওঁৰ যি এই নিৰ্বাচনী যাত্ৰা তাৰ বাবে এনেধৰণে তেওঁ এতিয়া ৰণক্ষেত্ৰত নামি পৰা দেখিবলৈ পোৱা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।